নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম জনাইছোঁ এডুকেয়াৰ জিকিলৈ। অৱশেষত প্ৰতীক্ষাৰ অন্ত পৰিল, মুকলি হ'ল হাইস্কুলৰ নিয়মীয়া শিক্ষক পদৰ বিজ্ঞাপন। ৫,৭৪৬টা পদ মুকলি কৰা হৈছে হাইস্কুলৰ অধীনত। বিভিন্ন হাইস্কুল আছে অসমৰ আৰু ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে। ভিডিঅ'টোত আমি অফিচিয়েল নটিফিকেশ্যনখন সবিস্তাৰে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে লাইক কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু আমি ইয়াতে দেখা পাইছোঁ ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা 21খন প্লেইন ডিষ্ট্ৰিক্টত ওলাইছে গ্ৰেজুৱেট টিচাৰ ছায়েন্স এণ্ড আৰ্টছৰ পদ। আৰু ইয়াতে দৰমহা নিৰিখ উল্লেখ কৰিছে 14,500 টকাৰ পৰা 60,500 টকা, গ্ৰেড পে 8,700 টকা প্ৰতিমাহে। অনলাইন আবেদন আৰম্ভ হ'ব অহা 15 ছেপ্টেম্বৰৰ পৰা, চলিব অহা 30 ছেপ্টেম্বৰ পৰ্যন্ত। আৰু অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.in এইটো ৱেবছাইট যোগে প্ৰাৰ্থীসকলে অনলাইন এপ্লিকেশ্যন ফিল কৰিব পাৰিব। আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, মিডিয়াম অফ স্কুল চিলেক্ট কৰিব লাগিব আৰু কেটেগৰী চিলেক্ট কৰিব লাগিব অনলাইন আবেদন কৰোঁতে। ইয়াতে এটা কথা উল্লেখ কৰিছে, প্ৰাৰ্থীসকলে ইণ্টাৰভিউত বিভিন্ন ডিষ্ট্ৰিক্টত অৱতীৰ্ণ হ'ব পাৰে, কিন্তু যদিহে একেদিনাই ইণ্টাৰভিউসমূহ পৰে, যিহেতু ইণ্টাৰভিউসমূহ ডিষ্ট্ৰিক্ট বেচিছত হ'ব, ডিষ্ট্ৰিক্ট কমিটিয়ে পাতিব, তেতিয়া কিন্তু অসুবিধা হ'ব পাৰে। যি কি নহওক, পদৰ সংখ্যাসমূহ এবাৰ চাই লওক। বৰপেটাত গ্ৰেজুৱেট টিচাৰ ছায়েন্স 165, গ্ৰেজুৱেট টিচাৰ আৰ্টছ 292, টোটেল 457, বঙাইগাঁও 54 122, টোটেল 176, কাছাৰ 97 280, টোটেল 377, দৰং 30 91, টোটেল 121, ধেমাজি 40 150, টোটেল 190, ধুবুৰী 91 207, টোটেল 298, ডিব্ৰুগড় 109 265, টোটেল 374, গোৱালপাৰা 41 and 77, total 118, গোলাঘাট 127 and 251, total 378, হাইলাকান্দি 80 109, total 189, যোৰহাট 98 224, total 322, কামৰূপ মেট্ৰ 33 and 78, total 111, কামৰূপ rural 159 and 356, total 515, Karimganj 109 and 203, total 312, Lakhimpur 85 and 184, total 269, Morigao 50 and 125, total 175, Nogao 74 and 185, total 259, Nolbari 111 and 164, total 275, Hiwahakur 69 186, total 255, Honitpur 125 192, total 317, Tinisukia 96 and 162, total 258. গতিকে 21খন জিলাত গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ পোষ্ট আছে 1843 আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ পদ আছে 3903, টোটেল 5746। এতিয়া কোৱালিফিকেশ্যন, গ্ৰেজুৱেট টিচাৰৰ বাবে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট লাগিব। আৰ্টছত অতি কমে 50% মাৰ্কছ ইন আইদাৰ গ্ৰেজুৱেশ্যন অৰ পোষ্ট গ্ৰেজুৱেশ্যন, দুটাৰ যিকোনো এটাত 50% থাকিলে হ'ব, ঠিক আছে। আৰু লগতে বেচেলৰ অফ এডুকেশ্যন অৰ্থাৎ BEd থাকিব লাগিব, এইটো কম্পালচাৰী। আৰু এটা কথা, ডিগ্ৰী যদি আপোনালোকে অফ কেম্পাছ বা ডিষ্টেঞ্চ মোডত কৰিছে তেনেহ'লে সেয়া ইয়াতে বৈধ নহ'ব বুলি কোৱা হৈছে। এই ক্ষেত্ৰত এটা কনফিউজন থাকি গ'ল, পৰৱৰ্তী সময়ত হয়তো কিবা এটা খবৰ আহিব পাৰে। আপাতত আমি এইখিনি গম পালোঁ, BEd লাগিব, লগতে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট, কিন্তু ডিষ্টেঞ্চ মোডত কৰা হ'লে নহ'ব। 2 নম্বৰ, ছায়েন্স পদৰ বাবে একেই, ইয়াতে পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট লাগিব ছায়েন্সত আৰু BEd লাগিব। আৰু লগতে ছেকেণ্ডেৰী টেটটো লাগিবই, 60% যদি UR হয় আনৰিজাৰ্ভ দুয়োখন পেপাৰতে, আৰু 55% যদি OBC MOBC SC ST প্লেন বা ST হিল বা PWD কেটেগৰীত হয়। ইয়াতে 4 নম্বৰ, বেংগলী হিন্দী এছামিজ মিডিয়ামৰ স্কুলত এপ্লাই কৰিবলৈ হ'লে প্ৰাৰ্থীসকলৰ MIL হিচাপে বেংগলী হিন্দী বা এছামিজ থাকিব লাগিব HSLC এক্সামিনেশ্যনত। অৱশ্যে এটা ইয়াতে কথা আছে, শেহতীয়াভাৱে এখন নটিফিকেশ্যন ওলাইছিল অসম চৰকাৰৰ, সেইখন অনুসৰি ডিপ্ল'মা চাৰ্টিফিকেট ইন এছামিজ লেংগুৱেজ ইছ্যুড বাই অসম সাহিত্য সভা যদি থাকে, তেতিয়াহ'লেও অসমীয়াত MILৰ সমপৰ্যায়ৰ বুলি ধৰা হ'ব, সেইটো কথা ইয়াতে মন কৰিব। এতিয়া ক্ৰাইটেৰিয়া, গ্ৰেজুৱেট টিচাৰ ছিলেকশ্যনৰ বাবে 100 মাৰ্কছৰ পাৰ্চেণ্টেজ ধৰা হ'ব BA BCom বা BSc এক্সামৰ বাবে, 100 মাৰ্কছৰ পাৰ্চেণ্টেজ ধৰা হ'ব HS ফাইনেল এক্সামৰ বাবে। এইটো কথা আমি কিছুদিন আগতে কৈছিলোঁ যে HSৰ মাৰ্ক এড হ'ব। আমি পুৰণি বিজ্ঞাপন এখন দেখুৱাইছিলোঁ আপোনালোকক, বহুতে কৈছিল যে এইবাৰ হয়তো ছাৰ্ভিচ ৰুল চেঞ্জ কৰা হৈছে বাবে HSৰ মাৰ্ক এড নহয়, কিন্তু সেইটোৱে হ'ল HSৰ মাৰ্ক এড হ'ব।
100 marks percentage of BT বা BEd or final exam or তাৰ পিছত 100 marks TET exam or percentage ধৰিব তাৰ পিছত লগতে 60 marks পাব যদি 15 বছৰৰ এক্সপেৰিয়েন্স থাকে এজ এন আন্ডাৰগ্ৰেজুৱেট বা জুনিয়ৰ টিচাৰ যিকোনো প্ৰভিন্সিয়েলাইজড হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুলত তাৰ বাবে ইয়াতে 60 নম্বৰ ধাৰ্য কৰিছে অৰ্থাৎ টেট নহলেও 15 বছৰৰ এক্সপেৰিয়েন্স থাকিলে এপ্লাই কৰিব পাৰিব আৰু এই বিষয়ত সবিশেষ ইয়াতে উল্লেখ কৰিছে এনি এক্সপেৰিয়েন্সড টিচাৰ হু হ্যাজ এপিয়াৰ্ড বাট কুড নট secure the minimum qualifying 60 marks in the TET shall be awarded at least 60 marks in respect of their experience 15 years or experience কিন্তু থাকিব লাগিব ইয়াতে এক্সপ্লেইন কৰিছে কেনেদৰে মাৰ্কিং এড কৰিব পাৰ্সেন্টেজ হিচাপত 100 নম্বৰৰ ভিত্তিত ধৰা হ'ব গোটেইবোৰ তাৰ পিছত এড কৰা হ'ব আৰু তাৰ উপৰি এক্সপেৰিয়েন্সৰ বাবে মাৰ্ক আছে 50 মাৰ্কস ম্যাক্সিমাম এবছৰত 25 নম্বৰকে পাব আৰু ম্যাক্সিমাম 2 বছৰৰ কাৰণে পাব যদি 2 বছৰৰ থাকে তেনেহলে 50 এ পাব আৰু ইয়াতে এক্সপেৰিয়েন্সৰ কাৰণে এখিনি মাৰ্ক থাকিব কন্ট্ৰাকচুৱেল টিচাৰ সকলৰ বাবে লগতে 50 মাৰ্কস টিচিং এক্সপেৰিয়েন্স ফৰ দা টিচাৰ্স ওয়াৰ্কিং কন্টিনিউয়াছলি অন ফিক্সড পে বেসিছত যি সকলে কন্ট্ৰাকচুৱেল টিচাৰ নহয় কিন্তু এটো কন্ট্ৰাকচুৱেলৰ বাহিৰে যি সকলে ইতিমধ্যে ফিক্সড পেড বিভিন্ন প্ৰভিন্সিয়েলাইজড হায়াৰ সেকেন্ডাৰী স্কুল বা হাই স্কুল বা মাদ্ৰাসাত কাম কৰি আছে তেওঁলোকেও 50 মাৰ্কস পাব লগতে 10 মাৰ্কস থাকিব এনসিসি সাৰ্টিফিকেটৰ বাবে সি সাৰ্টিফিকেট হলে 10 বি সাৰ্টিফিকেট হলে 5 মাৰ্কস পাব আৰু 10 মাৰ্কস থাকিব যদিহে আপোনালোকে অসমক প্ৰতিনিধিত্ব কৰিছে নেশনাল লেভেলত আৰু মানে বিভিন্ন ধৰণৰ স্পৰ্টছত আৰু 10 মাৰ্কস পাব যদিহে বিভিন্ন ধৰণৰ আৰ্টস বা কালচাৰেল এক্টিভিটিছত অসমক প্ৰতিনিধিত্ব কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত এইখিনি হৈছে নম্বৰ দিয়াৰ নিয়মখিনি তে ক্ৰাইটেৰিয়া সেপাৰেট মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ফৰ ইচ ক্যাটাগৰী প্ৰতিটো ক্যাটাগৰীৰ বাবে সেপাৰেট মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব বয়স 18 বছৰৰ পৰা 40 বছৰ ধাৰ্য কৰিছে 42 বছৰ এক্স সাৰ্ভিসমেন 43 বছৰ OBC MOBC 45 বছৰ SC ST প্লেন ST হিল আৰু 50 বছৰ PWD প্ৰাৰ্থীসকলৰ বাবে অনলাইন আবেদনত যিখিনি তথ্য বা যিখিনি ডকুমেন্ট আপোনালোকে দাখিল কৰিব পৰৱৰ্তী সময়ত ডিস্ট্ৰিক্ট সিলেকশন কমিটিয়ে সেইখিনি ভেৰিফাই কৰিব আৰু ভেৰিফিকেশনৰ টাইম শিডিউল সকলো অফিচিয়েল ওয়েবসাইট যোগে জনাই দিয়া হ'ব EWS প্ৰাৰ্থীসকলৰ বাবে গভৰ্ণমেণ্ট ৰিজাৰ্ভেশন থাকিব নিয়ম অনুসৰি ডকুমেন্টস সমূহ অনলাইন এপ্লিকেশনৰ ডকুমেন্টস সমূহ মডাৰ্ন টেকনলজি ব্যৱহাৰ কৰি স্ক্যান কৰা হ'ব ভেৰিফাই কৰা হ'ব তাৰ সহায় লোৱা হ'ব তাৰ বাবে ডিজি লকাৰৰ আৰু সেইখিনি কথা ইয়াতে উল্লেখ কৰিছে সো ভালদৰে তথ্য পাতিখিনি দিব এবাৰ আপলোড কৰাৰ পিছত কিন্তু কাৰেকচনৰ কোনো উপায় নাই সেইখিনি কথা ইয়াতে উল্লেখ কৰিছে আৰু জেনুইন হ'ব লাগিব তথ্যখিনি যদি কিবা ভুল তথ্য পায় ক্যান্ডিডেটৰ ক্যান্সেল হৈ যাব লগে লগে ক্যান্সেল কৰি দিব আৰু ইয়াতে PWD প্ৰাৰ্থীসকলৰ বাবে কেনে ধৰণৰ ৰিজাৰ্ভেশন আছে উল্লেখ কৰিছে 1% blindness and low vision 1% hearing impaired and 1% for locomotor disability or cerebral palsy সো এইখিনি জানিবলগীয়া মেইন তথ্যখিনি যদি কিবা কৰিজেন্ডাম থাকে বা এডেনাম থাকে পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব আৰু ইয়াতে অনলাইন আবেদন কেনেদৰে হ'ব তাৰ ফৰমেট এটা দিয়া আছে সো আপোনালোকে এপ্লাই কৰিব পাৰিব অহা 15 সেপ্টেম্বৰৰ পৰা আৰু 3 দিন পিছতে আৰু কি ডকুমেন্টস লাগিব ইয়াতে দিয়া আছে সকলোখিনি ডকুমেন্টসই লাগিব আপোনাৰ SSLC মাৰ্কশিটৰ পৰা আৰম্ভ কৰি HS ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট টেটৰ বিএডৰ কাষ্ট সাৰ্টিফিকেট যদি আছে NCC সাৰ্টিফিকেট আৰু স্ক্ৰিন সিগনেচাৰ ফটোগ্ৰাফ আৰু যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে সেইসমূহ লাগিব সো এইখিনিয়ে জনাবলগীয়া তথ্য আপোনালোকে আশা কৰিছো বুজি পালে ভিডিওটো এডভাৰটাইজমেন্টখন আমাৰ ভিডিও ডেসক্ৰিপচনত পাই যাব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ